ভাইটা কার হেডে চিন্তা করো আঙ্গুর কি আঙ্গুর আমরা যে ফাঁকে পেয়েছিলাম ভালো ইসলামে লব দিছে আর কার কার ওচৰত এইবিলাক ড্ৰাগছ থাকে মই গম নাপাওঁ গাড়ীত থাকো হাসা তো কবি আজি 6 মাহ হল 6 মাহ মানে 6 মাহ আগতো আমি আৰু এবাৰ ধৰিছিলো ধৰাৰ পিছত তেওঁলোকে বাৰে বাৰে এটা কথা কয় যে আমি বিক্ৰী নকৰো আমি খাওঁহে আমি ধৰাৰ পিছতো 2-3 দিন বাৰ আমি এনেকে আমি কমপ্লেইনো দিছিলো আমাৰ ছাৰক থানাত আমি কমপ্লেইন দিছিলো কিন্তু কমপ্লেইন দিয়াৰ সত্ত্বেও আজি লোকে তেওঁ বিকি আছে তেওঁ অকল কৈ থাকে যে আমি পুলিচক পইচা দি থাকো সেই কথাটো হেতু কৈ থাকে হয় নেকি যে আমি থানাত পইচা দিয়া আছে কোনেও একো ক'ব নোৱাৰে কিবা কয় জাংগিৰে যে আমাৰ তাত ডেগাৰ আছে কোনবাই কিবা ক'ব আমি ডেগাৰ সোমাই দিম গোটেই গাঁৱৰ মানুহখিনি ভয় খায় আজি এসপ্তাহ ধৰি মই এই গোটেই ৰাইজখিনিক মই সজাতন কৰিছো সবৰ ওচৰে গৈছো সবৰ তাত মই সহি লৈ মই কৈছো যে আমাৰ গাঁৱত এই ড্ৰাগছটো একদম নিষিদ্ধ কৰিব লাগে ড্ৰাগছটো আমাৰ ইয়াত একদম নিষিদ্ধ হ'ব লাগে আজি পুরো বন্ধ করে দিব লাগে আজি খালি সেই লৰটো খালি এটা কথাই কৈ থাকে যে মোক কিবা ক'ব লাগিলে মই মানে অমুক তমুক মোৰ বহুত ডাঙৰ পিছত হাত আছে অমুক আছে তমুক আছে গোটেই গাঁৱৰ মানুহবোৰ এক নকয় আজি আমি সব ৰাইজ ওলাই আহি আজি ধৰিছো এজন এতিয়া কাক ধৰিছে আমাৰ এই যে লৰটোৰ নামটো কি আছিল এওক ধৰিছো তোমাৰ নামটো কি হাফিজুৰ ৰহমান কি লগত কিবা বস্তু পাইছো এটা কন্টেইনাৰ পাইছো কন্টেইনাৰটো কিমান লৈছিলে 200 টকা লৈছে বুলি কয় সেইটো ড্ৰাগছ কিমান 200 টকা লৈছে এইটো কিমানটো দাম চাওঁছো এইটো কিমানটো এইটো নাম কি এইটো কিমান সাইজটো এইটো কি বুলি কয় কোৱাৰ্টাৰ কয় না হাফ কয় না কি কয় 200 টকাৰ খুজিছে 200 টকা খুজিছে তোক 200 টকাৰ এইটো দিছে আমি এইটোৱে ধৰি পাইছো কিন্তু তাৰ পিছত বহুত আছে বহুত পেকেটে আছে কি বলে মাফিয়া হয় বলে কাৰ পৰা কিনিছে এইবিলাক জাকিৰ জাহাঙ্গীৰ কোম্পানীৰ ওপৰত আজি 2-3 মাহ হলে এনেকৈ চলি আছে আৰু এতিয়া আপোনালোকে কি বিচাৰে এইটো মই ৰেয়া লাগে আমাক ন্যায় লাগে এটা বন্ধ হ'ব লাগে বন্ধ হ'ব লাগে